হাল্লা নকৰিবা। মই ইয়াত আহিছোঁ কোনো ধৰণৰ ৰাজনীতিক পলিটিক্স ভাষণ দিবলৈ ইয়াত অহা নাই। মই ইয়াত আহিছোঁ তাৰ বুঢ়া কথা ক'বলৈ কলেজ লেডিত। যিহেতু মই উপসভাপতি পদত মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ, মই ইয়াত কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিবলৈ অহা নাই। কাৰণ 5 বছৰ ধৰি মইৰাবাৰী কলেজত মই পঢ়ি আছোঁ। যিহেতু 5 বছৰ ধৰি বহুত ইউনিয়ন হৈ আছে আৰু ইলেকশ্যন হৈ আছে, সকলোৱে প্ৰতিশ্ৰুতি দি আছে। কাৰণ এইটো মোৰ দেউতাকৰ পৈতৃক সম্পত্তি নহয় যে মই প্ৰতিশ্ৰুতি দিলে এইটো কৰি দিম সেইটো কৰি দিম, তেনেকুৱা নহ'ব। যিহেতু আৰু মই যদি নিৰ্বাচিত হওঁ, মোক এনেকুৱা দৰমহাও নাহে যে আমি দৰমহা দি আমি এইটো কৰিম সেইটো কৰিম, ইয়াত প্ৰতিশ্ৰুতি দিছোঁ সকলোৰে আগত। তেনেকুৱা মই কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিওঁ, কাৰণ মোৰ কৰ্মই সকলোৱে দেখিব। কাৰণ এটা যেতিয়া এজন মানুহে এটা হয়, কিবা কৰিব পাৰে সকলোৱে চাই। আকাশত তৰা দেখিলে তৰা যেতিয়া উঠে সকলোৱে চাই। আৰু এটা কথা, মই যদি নিৰ্বাচিত হ'ব পাৰোঁ উপসভাপতি পদত, আপোনালোকে যদি মোক 15 নৱেম্বৰত যদি সকলোৱে নিৰ্বাচিত কৰাব পাৰে ভোট দি, আমাৰ লগত যিকেইজন প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকৰ লগত সহায় সহযোগিতা কৰি, তেওঁলোকৰ লগত পৰামৰ্শ কৰি, আৰু আমাৰ ইনচাৰ্জসকল ছাৰসকল থাকিব, আমাৰ অধ্যক্ষ মহোদয় থাকিব, তেওঁলোকৰ লগত আমি পৰামৰ্শ কৰি যিকোনো ক্ষেত্ৰত আমি আগবাঢ়ি যাবলৈ মই চেষ্টা কৰিম। আৰু যিহেতু মই উপসভাপতি পদত মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ, যদি নিৰ্বাচিত হ'ব পাৰোঁ, তেওঁলোকৰ লগত যে মই যে তেওঁলোক থাকিব মোতকৈ ওপৰত, কাৰণ মই উপসভাপতি, প্ৰেচিডেণ্ট থাকিব, জেনেৰেল ছেক্ৰেটাৰী থাকিব। যিহেতু যিকোনো ক্ষেত্ৰত মিটিং এটা হ'বলৈ হ'লে মই যদি এই মিটিঙত কিবা যদি এটা যদি পইণ্টটো দেখুৱাই দিব পাৰোঁ, সেই পইণ্টত যদি কিবা এটা কাম কৰিব পাৰে ছাত্ৰ ছাত্ৰীৰ হকে, সেই কামটো যাতে ছাত্ৰ ছাত্ৰীৰ হকে কিবা ভাল হ'ব পাৰে। আজি আমি ইয়াত পঢ়িছোঁ, আমি আজি পঢ়ি গুচি যাম, এনেকুৱা এটা যাতে নীতি নিয়ম তেওঁলোকৰ লগত থাকি যাতে আমি কৰি দিব পাৰোঁ, যাতে গোটেই জীৱন থাকিব পাৰে। কাৰণ আমাৰ পূৰ্বপুৰুষসকলে যিসকল ইউনিয়নে ইয়াৰ পৰা পঢ়ি গৈছে, তেওঁলোকে যিকোনো ক্ষেত্ৰত আজি ধৰক কম্পিউটাৰ লেবটো আগৰ ইউনিয়নসকলে বনাই থৈ গৈছে, যিহেতু কেণ্টিন আৰু বহুত কিছু আছে তেওঁলোকে বনাই থৈ গৈছে। আজি সেইবিলাক কাম আছে। আজিৰ দিনত যদি 2026 বৰ্ষত ছাত্ৰ একতা সভাত তেওঁলোকৰ লগত মই থাকি এইখিনি কৰিব পাৰোঁ, যিকোনো ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ যিকোনো নীতি নিয়ম নাই আৰু যিকোনো ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতাৰ কোনো বস্তু নাই কলেজত, সেইখিনি যদি আমি তেওঁলোকৰ লগত যদি আমি পৰামৰ্শ কৰি যদি ছাত্ৰ ছাত্ৰীৰ হকে যদি কিবা উন্নতিৰ কাৰণে কৰি যাব পাৰোঁ, তেনেহ'লে গোটেই জীৱন থাকিব। আৰু মই কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিওঁ। আৰু এটা কথা, নাগ আহিছিল যেতিয়া কলেজত, যিসকল পুৰণা ষ্টুডেণ্ট আৰু যিসকল নতুন ষ্টুডেণ্ট তেওঁলোকে জানা, নাগ যেতিয়া আহিছিলে তেতিয়া আমাৰ কলেজত ছাত্ৰ ছাত্ৰীয়ে বহুত কি ফেচিলিটি পাইছিলে, এইখিনি আমি খালি 2 দিন আৰু 3 দিনতে পাবলগীয়া নহয়, এইখিনি গোটেই জীৱন আৰু গোটেই বছৰত থাকিব লাগে। গতিকে মই ইউনিয়নত যদি সোমাব পাৰোঁ পাছ কৰি, তেনেহ'লে ছাৰসকল প্ৰিন্সিপালসকল তেওঁলোকৰ লগত ইউনিয়নৰ লগত পৰামৰ্শ কৰি যিবিলাক ছাত্ৰ ছাত্ৰীয়ে পাবলগীয়া কৰ্তব্য আছে সেইখিনি আমি চেষ্টা কৰিম যাতে তেওঁলোকে কৰিব পাৰে। আৰু এটা কথা, মই 5 বছৰ ৰানিং কলেজত পঢ়ি আছোঁ, পানীৰ সমস্যা যিটো এইটো প্ৰত্যেক বছৰতে মানে গোটেই বছৰতে খালি প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি, কিন্তু প্ৰতিশ্ৰুতি এনেকৈ নিদিওঁ। মই তেওঁলোকৰ লগত পৰামৰ্শ কৰিম যাতে মই এটা তেওঁলোকৰ লগত পৰামৰ্শ কৰি ডাঙৰ এটা যেতিয়া নিজে এটা বস্তু হ'ব তেতিয়া সকলোৱে চাব পাৰিব। গতিকে মই আৰু বেছি কিবা নকওঁ, মই এইখিনিতে কৈছোঁ। এটা কথা, মই আগন্তুক নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, যিহেতু মই দুৰ্ভাগ্যজনক পৰাজিত হৈছোঁ। গতিকে সকলোৰে কাষত হাতযোৰ কৰি কৈছোঁ যাতে এই নিৰ্বাচনত মোক আপোনালোকে নিৰ্বাচিত কৰাই ইউনিয়নত সোমাই দিয়ে। যিকোনো ক্ষেত্ৰত মোৰ লগত খালি এটা পৰামৰ্শ কৰিব, কিমানখিনিলৈ যাব লাগে ছাত্ৰ ইউনিয়নৰ হকে, মই ছাৰসকলক লৈ কোনোবা ক্ষেত্ৰত মই যাব পাৰিম, সেইখিনি মোৰ আশা আছে। গতিকে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই বক্তব্য ইমানতে সামৰিছোঁ।